তো গাইজ আজি ফাৰ্মিলখন দেখা পাই গম পাইছে গুগল এক্সচেঞ্জ বহুত দিন ভৰ 1.5 বছৰৰ ভিতৰত আহি গ'ল। এতিয়া মানে অহা কেইদিনমান হ'ল মই ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু এতিয়া আছোঁ ধুনীয়া এটা পৰিৱেশত। চাই লওক মৰা কলঙৰ পাৰতে আছিলোঁ, আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ জেগাটো। এতিয়া 3:30 বাজি গ'ল, আপোনালোকৰ গুগল এক্সচেঞ্জ পিনটো আহি গ'ল। সকলোখিনি ভিতৰত কি নম্বৰ কি আহিছে সকলোখিনি আৰু গুগল এক্সচেঞ্জ পিন পাবলৈ কি কৰিব লাগিব সকলোখিনি কৈ দিছোঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু গাইজ বহুত কষ্ট মোৰ কিন্তু গুগল এক্সচেঞ্জ পিন আহি গ'ল। প্ৰথমবাৰ মানে মোক ঘূৰিয়ে গ'ল। আপোনালোকৰ এইটো দেখিবলৈ পাইছে গুগল এক্সচেঞ্জখন, আৰু এনেকৈ দিলে অলপ মানে হেৰিত আহি যায়। আপোনালোকক দেখাই দিছোঁ। আৰু ভাটি পেলাই মানে সেইটো ৰ'দটো পূৰা কাঢ়া চকুতে আহিছে। গুগল এক্সচেঞ্জ পিনটো আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ, চাই লওক একদম। আপোনালোকে খালি এইটো কাৰণে আপোনালোকক ইউটিউব চেনেলটো মনিটাইজ হ'ব লাগিব, আৰু এইফালে নাম এড্ৰেছ চব আহি যায় দেখিবলৈ পাইছে। এনেকৈ খালি যেনে উল্টাকৈ আপোনালোকক মই যিহেতু অকলে ভিডিঅ'টো বনাই লৈছোঁ টাইপত লৈ সেইকাৰণে মানে দেখা। আৰু এইটো পাবলৈ হ'বলৈ আপোনালোকৰ ইউটিউব চেনেলটো ধৰক মনিটাইজ হ'ব লাগিব, আৰু ধৰক আপোনাৰ কাৰোবাৰ $7 $5 আহি যায়, কাৰোবাৰ $10 আহে। মোৰ $7 আহি হোৱাৰ পিছতে আহি গৈছিলে। প্ৰায় প্ৰথমবাৰ মোৰ 10 দিনতে আহি গ'লে, তাৰপিছত মানে মই 20 দিনমানৰ পিছতহে খবৰ ল'লোঁ কাৰণে আকৌ ঘূৰাই দিলে। তাৰপিছত আকৌ নেক্সট বাৰ কৰিছোঁ, মোৰ 13 দিনত আহি পাই গ'ল। যিহেতু মোৰ পঢ়া শুনা সকলোখিনি শ'লমাৰীতে হৈছিলে, মোক তাতে আহি গৈছিলে। মই মানে এতিয়া বৰ্তমান নগাঁৱত থাকোঁ, মানে খবৰ লোৱা নাছিলোঁ কাৰণে 2 নম্বৰ বাৰ আপোনাৰ 3 নম্বৰ বাৰ এপ্লাই কৰিব পাৰে। মই 2 নম্বৰ বাৰ ধুনীয়াকৈ আহি গ'ল, আপোনালোকে দেখিবলৈ পাইছে। আৰু কোনোবাই যদি ইউটিউব খুলিম বুলি ভাবিছে খুলিব পাৰে, কাৰণ ইউটিউবটো মানে এইখন হ'ল ইউটিউবৰ পৰা মেইন এখন নাথাকিলে এড্ৰেছ মানে এইটো এড্ৰেছত মই ইউটিউবটো চলাই আছোঁ নে নাই সেইটো কাৰণে এই গুগল এক্সচেঞ্জ পিনটো আমেৰিকাৰ পৰা পঠিয়াই যিহেতু। আৰু এইটো যেতিয়া মই 6টা নম্বৰ আছে সেইটো মাৰি দিলে, তেতিয়া ধৰক যেনে যিদৰে ATM চিক্ৰেট নম্বৰ থাকে সেইদৰে ধৰক মাৰি দিলে, তেতিয়া ধৰক এইটো কামটো হৈ যাব। তেতিয়া তেওঁলোকে গম পাই যাব মই যিহেতু চলাই আছোঁ বুলি। তাৰপিছত ইয়াৰ ভিতৰত কি নম্বৰ আছে আপোনালোকক মই দেখাই দিছোঁ। বহুতে দেখাই নিদিয়ে, কিন্তু মই আপোনালোকক এবাৰ ছিঙি লৈ পেলাই ধুনীয়াকৈ দেখাই দিছোঁ। এইটো ধুনীয়াকৈ ছিঙিব পৰা হেৰি হৈ আহে, আপোনালোকক মই দেখাই দিছোঁ। আৰু আপোনালোকে ইমান ছাপোৰ্ট কৰাৰ কাৰণে ধন্যবাদ থাকিল যিহেতু। আৰু আপোনালোকক মই দেখাই দিছোঁ, চাই লওক ভিতৰত কি নম্বৰ আছে সকলোখিনি দেখাই দিওঁ আপোনালোকক। বেলেগে দিব পাৰে নিদিব পাৰে, কিন্তু মই ডাইৰেক্ট দি দিছোঁ, চাই লওক। এই নম্বৰ হৈছে 751226। এই নম্বৰ দেখাই পাইছে। এই ভিতৰতো এনেকুৱাই থাকে গুগল এক্সচেঞ্জ পিনটো দেখিছে। আৰু কোনোবাই যদি ইউটিউব খুলিম বুলি ভাবিছে খুলিব পাৰে, কিন্তু আমাৰ অসমীয়াত কিন্তু ইউটিউব খুলি পেলাই মানে অকল ইউটিউবটো কৰি পেলাই চলি থাকিম বুলি মানে যিহেতু নুখুলিব, কাৰণ ইউটিউবত মানে যিমান পইচা বনে মোক ক'বই বেয়া লাগে। আপোনালোকক কি বুলি ক'ম, $1 হ'বৰ কাৰণে আপোনালোকৰ 10K ভিউজতো কেতিয়াবা $1 নহয়, কেতিয়াবা কিন্তু কিছুমান ভিডিঅ'ত ধৰা হৈ যায় 10K ভিউজতে $1, কিছুমান ধৰক 10Kটো নহয়, কিছুমান ধৰক প্ৰতিটো হেৰিতে ধৰক পইচাটো কম বেছি হয়। আপোনালোকে যদি খুলিম বুলি ভাবিছে খুলিব পাৰে, কিন্তু বেলেগ কাম কৰি পেলাই অকল ইউটিউবটোতে ধৰিলে মানে নহয়। যে আমাৰ ডিম্পুদা বিকাশ দাহঁতৰ নিচিনা হ'লে ধৰক বেলেগ কথা, তেতিয়াহ'লে চলিব পাৰে ইউটিউবতে। আমাৰ এতিয়া ধৰক 2-4 হাজাৰ ছাবস্ক্ৰাইবাৰ থকা, আৰু এই এডচেঞ্চ পিনটো আজি আহি গ'ল, সেইটো ফূৰ্তিৰ কাৰণে। আৰু আগলৈ এনেকৈ ছাপোৰ্ট কৰিব বুলি আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ। লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত। আপোনালোকে ধুনীয়াকৈ মোৰ ভিডিঅ'বিলাক চাই অলপ শ্বেয়াৰ কৰি দিব, কাৰণ বহুতে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। বলক এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।